চেপ্তিনকুল জিপি বৰদল আৰু বৰ্তমান দিতেশ্বৰী জিপিক লগতে মৰাণজানা নকুচি জিপিৰ তিনিটা পঞ্চায়তৰ শ্ৰদ্ধাৰ আত্মসহায়ক গোটৰ সন্মানীয় বাইদেউসকলৰ এজিএম আছিল, অৰ্থাৎ বাৰ্ষিক সাধাৰণ সভা। তিনিটা পঞ্চায়তৰ প্ৰায় 350টা গোট আছে আৰু 19টা ভিউজ আছে। এই 19টা ভিউজ মানে এটা CFL বুলি কয়, ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন। এই ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ তেওঁলোক বাৰ্ষিক সাধাৰণ সভা ইয়াত অনুষ্ঠিত কৰিছে। প্ৰায় 3000তকৈ অধিক সন্মানীয় বাইদেউৰ উপস্থিতিত নিজৰ নিজৰ গোটৰ সম্পাদিকা আৰু সভানেত্ৰী আজি পৰিৱৰ্তন হৈছে আৰু তেওঁলোকৰ এই মাইক্ৰ' ফাইনেন্স টাইপ এইটো যিটো আটাইতকৈ ক্ষুদ্ৰ সঞ্চয় বা সৰু এটা ইউনিট বুলি কয়, এই মাইক্ৰ' ইউনিটে কিদৰে মহিলাক সবলীকৰণ কৰিব পাৰি, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট গুৰুত্ব দিছে মহিলা সবলীকৰণৰ ওপৰত। আমাৰ চৰকাৰ অহাৰ পিছতে এই গোটবিলাকে 25,000কৈ টকা পাইছিল, 10,000 আৰু 15,000 টকা DBT যোগে। এতিয়া আকৌ তেওঁলোকক মহিলা উদ্যমিতাৰ আঁচনি উদ্যোগত আকৌ কিছু কামৰ ব্যৱস্থা চৰকাৰে কৰাৰ যোজনা কৰিছে। সেই নিমিত্তে তেওঁলোকে AGM পাতিছে। মই ভাবোঁ এই AGM কৰাৰ পিছত তেওঁলোক আৰু অধিক শক্তিশালী হ'ব আৰু চৰকাৰৰ পৰা যিখিনি টকা পায় এই টকাখিনি সঠিক কামত ব্যৱহাৰ কৰি স্মল পেটি বিজনেছ কৰি হাঁহ কুকুৰা পালন কৰি চৰাই মুৰ্গা পালন কৰি তেওঁলোকে যেন স্বাৱলম্বী হ'ব পাৰে, সেই নিমিত্তে তেওঁলোকৰ AGMখন গৈছে। যিটো আমাৰ যিটো CLF আমাৰ ৰঙিয়া ব্লকৰ আণ্ডাৰত 4টা CLF আছে আৰু তাৰে আমাৰ আজি আকাশীগংগা যিটো CLF আছিলে তেওঁলোকৰ আজি AGMখন আমি অনুষ্ঠিত কৰিলোঁ। আৰু ইয়াতে মেইন উদ্দেশ্য আমাৰ AGM পতাৰ মেইন উদ্দেশ্য হ'ল যিখিনি তেওঁলোকৰ পুৰণা কমিটি আছিলে, কমিটিখিনি আমি আজি নতুন কমিটি আমি গঠন কৰিলোঁ। লগতে তেওঁলোকৰ যিখিনি বছৰিকীয়া প্ৰতিবেদন সেইখিনি পাঠ কৰা গ'ল আৰু তেওঁলোকৰ মাজত যিখিনি সুপ্ত প্ৰতিভা থাকে, কোনোবা গান গাব জানে, নাচিব জানে, এইখিনি গোটেইখিনি আজি ইয়াতে ধুনীয়াকৈ তেওঁলোকে অনুষ্ঠিত কৰিলে। আৰু ইয়াৰ মাজতে আমাৰ MLA ছাৰো উপস্থিত থাকিলে, তেখেতে আমাক বহুত দিহা পৰামৰ্শ দিলে আৰু আমি ধুনীয়াকৈ আমি আজি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিলোঁ। আৰু এইখিনিয়ে আছিলে মেইন আমাৰ উদ্দেশ্য আজি।